তুমি পৰীক্ষাৰ ৩ মাহ আগৰ পৰাই খুব পঢ়িছা, দিনে ৰাতিয়ে কিতাপৰ লগত আছা, ইউটিউবৰ লগত আছা। তাৰপিছত তুমি চাকৰিটো কনফাৰ্ম বুলি যেতিয়ালৈ তুমি ৰিটাৰ্ণ দিয়া নাছিলা তেতিয়ালৈকে তুমি ভাবিছিলা ইমান পঢ়িছোঁ তো মই চাকৰি পামেই। কিন্তু এতিয়া এক্সাম দি অহাৰ পিছত তোমাৰ এনেকুৱা ফিল হৈছে মই যে ৩ মাহ পঢ়িলোঁ, মই যে এবছৰ পঢ়িলোঁ, একোৱেই দেখোন নহ'ল। ক'ত কিমাননো কমন পৰিলে, ইমান ইউটিউবাৰে কমন দিছিলে, তাৰ পৰা দেখোন একোৱেই নাহিলে। তো এনেকুৱা সকলোৰে হৈছে। তো এক্সামটো দি আহিলে, আহি সকলো এতিয়া সেই চিন্তাতেই আছে। তো আপোনালোকক অকণমান মই প্ৰেৰণামূলকভাৱে ভিডিঅ'টো আগবঢ়াইছোঁ, আপোনালোকে শুনি চাব। চাকৰি কোনে পাব আপোনালোকে গম পাব। এবছৰ পঢ়াজনে চাকৰি পাব নে ৩ মাহ পঢ়াজনে চাকৰি পাব নে একেবাৰে নপঢ়াজনে চাকৰি পাব, বা কেনেকুৱা ল'ৰা ছোৱালীখিনিয়ে এইবাৰ যিটো গ্ৰেড 4ৰ চাকৰিৰ বাবে চিলেকশ্যন কৰিব তাত কেনেকুৱা ল'ৰা ছোৱালীবিলাক চিলেকশ্যন হ'ব। আপোনালোকে অকণমান শুনিলে আপোনালোকৰ কনফিউজনটো দূৰ হৈ যাব। কাট অফ ইমান ওপৰত যাব বুলি ভয় খাব নালাগে। কাট অফ বহুত বেছি হাই নাযায়, কাৰণ নেগেটিভ মাৰ্ক আছে। সেইটোৰ ওপৰত আপোনালোকে এটা অলৰেডি ভিডিঅ' আগবঢ়াইছোঁ, চাই ল'ব। এতিয়া আহিছোঁ মূল বিষয়টোলৈ। আপোনাৰ পৰীক্ষাটো যেনেকুৱা হৈছিলে আপোনাৰ লগৰজনৰো কিন্তু তেনেকুৱাই হৈছে। আপুনি যদি মেট্ৰিক লেভেলৰ পেপাৰখনত 60 বা 65 ইমানমান পাইছে, আপোনাৰ লগৰজনেও সিমান মানেই পাইছে। আপুনি নাভাবিব যে তেওঁ আপোনাতকৈ বহুত বেছি পাইছে। আৰু 8 পাছ লেভেলৰ পেপাৰখনতো আপোনাৰ যেনেকুৱা হৈছে লগৰজনৰো সেনেকুৱাই হৈছে। তেওঁ আপোনাতকৈ কিবা কাৰণত 1 নম্বৰ বেছি পাব পাৰে বা 2 নম্বৰ কম পাব পাৰে, এনেকুৱাৰ ভিতৰত থাকিব। তো ড্ৰাইভাৰ পেপাৰো ঠিক ছেম কণ্ডিশ্যন, আৰু যিখিনি থাৰ্ড গ্ৰেড আছে একেই কণ্ডিশ্যন। গতিকে থাৰ্ড গ্ৰেড হওক বা 4th গ্ৰেড হওক, চাকৰি কোনসকলে পাব মই আপোনালোকক একেবাৰে কনফিউজন দূৰ কৰি আছোঁ। চাকৰি যিসকল ল'ৰা ছোৱালী এইবাৰ যিটো কুৱেশ্যনৰ পেটাৰ্ণ এনেকুৱাকৈ কাটিছে, যিসকল ল'ৰা ছোৱালীয়ে সৰুৰ পৰা ক্লাছ 1 বুলিয়ে ক'ব পাৰি, ক্লাছ 1ৰ পৰাই পঢ়াত ভাল আছিলে, যিকোনো কথাই জানিছিলে, সেইসকল ল'ৰা ছোৱালীৰ চাকৰি হোৱাৰ বেছি চান্স আছে। কাৰণ আপুনি যিমানেই ইণ্ডিয়ান হিষ্ট্ৰী নপঢ়ক কিয়, যিমানেই আছাম হিষ্ট্ৰী নপঢ়ক কিয়, কিমাননো কমন পৰিছে তাৰ পৰা। গতিকে আজিকালি যিসকল ব্যক্তিয়ে কুৱেশ্যন পেপাৰবোৰ কাটে তেওঁলোকেও জানে যে আছাম হিষ্ট্ৰী মেক্সিমাম ল'ৰা ছোৱালীয়ে পঢ়ে, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান কালচাৰ, আছাম কালচাৰ সকলোৱে পঢ়ে। আগতে হৈ যোৱা প্ৰিভিয়াছ পেপাৰবোৰৰ লগত সংগতি ৰাখি মেক্সিমাম ইউটিউবাৰবোৰে বিভিন্ন ধৰণৰ মুক টেষ্ট দি দিয়ে, বিভিন্ন ধৰণৰ কুৱেশ্যন ইউটিউবত দি দিয়ে। গতিকে তেওঁলোকেনো কি কুৱেশ্যন দিব, গতিকে তেওঁলোকে অকণমান পাজল লগাই কুৱেশ্যনবোৰ দিয়ে যে এবছৰ পঢ়ি যোৱা ল'ৰাজনেও সেই কুৱেশ্যন কৰিব নোৱাৰিব। হয়তো সৰুৰে পৰা যিসকল ল'ৰা ছোৱালীয়ে পঢ়াত ভাল, হয়তো আজি এবছৰ বা 2 বছৰ ধৰি কিতাপৰ লগত কোনো ধৰণৰ সংযোগ হোৱাই নাই, সেইসকল ল'ৰা ছোৱালীয়ে যদি এক্সাম দিবলৈ গৈছে তেওঁলোকে কিন্তু যিমানখিনি কৰিছে এবছৰ পঢ়াজনেও সিমানখিনি কৰিবলৈকে পৰা নাই। তো এইটোৱেই হ'ল তেওঁলোকৰ কুৱেশ্যন পেপাৰ এইবাৰ কাটাৰ এটা নতুন কৌশল, য'ত এবছৰ ধৰি প্ৰিপাৰেশ্যন কৰি থকাসকল একেবাৰে ঠগ খাই গৈছে। বা এইটোও নহয় যে এবছৰ পঢ়াজনে নাপাব, কেৱল সৰুৰ পৰা পঢ়াজনেই পাব, তেনেকুৱা কথাও নহয়। এবছৰ যদি আপুনি ভালদৰে পঢ়িছে, সকলো কথা যদি আঁতিগুৰি মাৰি ক্লাছ 5ৰ পৰাই আপুনি যদি সকলোখিনি চাইছে আপ টু 10লৈ বা তাৰ ওপৰৰ লেভেলবোৰ চাইছে, তেন্তে আপোনাৰ চান্স আছে। ইয়াৰ পৰা এটাই বুজা যায় যে আজিকালি কেনেধৰণৰ কুৱেশ্যন পেপাৰ আহিব ল'ৰা ছোৱালীবিলাকে আগতীয়াকৈ আইডিয়া কৰি ল'ব পাৰে ইউটিউবাৰবোৰৰ পৰা। গতিকে তেনেস্থলত যিসকলে কুৱেশ্যন পেপাৰ কাটে সেইসকলে অকণমান ক্ৰিটিকেল কৰে। গতিকে আজিৰ ডেটত এক্সাম দিবলৈকে হ'লে আপুনি সকলো কথা জানিব লাগিব, সকলো কথা জানিব লাগিব। আপুনি পূৰ্বৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ গোটেই সকলোখিনি এই বহল পৰিসৰৰ ভিতৰত যিমান পৰে গোটেইখিনি আপোনাৰ যেতিয়া মগজুত সোমাই থাকিব, তাৰপিছতে এটা ৰিটাৰ্ণত গ'লে আপুনি ভাল মাৰ্কছ উঠাব পাৰিব। সেইকাৰণে মই আপোনালোকক কৈ আছোঁ যে কাট অফ ইমান নাযাব পাৰে। কিয় নাযাব পাৰে? সকলোৱে পঢ়িছে, এবছৰ ধৰি পঢ়ি আছে, 6 মাহ ধৰি পঢ়ি আছে, কণ্টিনিউৱাছলি তেওঁলোকে অনলাইন ক্লাছ কৰি আছে, কিন্তু ছাকচেছ হ'ব কোনো পৰা নাই। কাট অফ সেইকাৰণে বহুত বেছি হাই নাযায়, কাট অফ কমেই থাকিব। কাৰণ মেট্ৰিক লেভেলৰ যিবোৰ অংক আহিছিলে, মেথছ আহিছিলে, সেইবোৰ ইজি আছিলে, হয় ইজি আছিলে, কিন্তু
কিমান লং কুৱেশ্যনৰ ভিতৰত আছিলে, দীঘলকৈ কুৱেশ্যনবোৰ আছিলে যিবোৰ পঢ়ি থকাৰ সময় নহয়। আৰু যিখিনি নতুনকৈ মানে পৰীক্ষা দিব গৈছে তেওঁলোকেতো একেবাৰে সময়ৰ অভাৱত বহুত কিবা কিবি এৰি থৈ আহিবলগীয়া হৈছে। ঘৰত আহি বহুত পাৰা প্ৰশ্ন ওলাইছে। আপোনালোকৰ মাজতো কাৰোবাৰ হৈছে হয়তো যে সময়ৰ অভাৱত কুৱেশ্যনবোৰ এৰি থৈ আহিছে, পিছত ঘৰত আহি চাই যে আপুনি এইটোও পাৰে সেইটোও পাৰে। গতিকে এইবোৰ ডিপেণ্ড কৰে মানে প্ৰিভিয়াছ যিবিলাক এক্সপিৰিয়েঞ্চ থাকে আগে পিছে ৰিটাৰ্ণ দিয়া, তেনেধৰণৰ ৰিটাৰ্ণবোৰ দি থাকিব লাগে। আপোনালোকে এতিয়াৰ পৰা এটা কাম কৰিব, য'তেই যি ৰিটাৰ্ণ হয় দিবলৈ চেষ্টা কৰিব। এনেকৈ দিওঁতে এদিন কপালত থাকিলে হৈ যাব, আৰু ইয়াত নহ'লে দুখ কৰিব লগা একো নাই। তো নেক্সটৰ বাবে আকৌ ভালকৈ চেষ্টা কৰিব। তো শেষত এটা কথাই কওঁ, যিখিনি ল'ৰা ছোৱালীৰ অতি স্মাৰ্ট ব্ৰেইন, যিসকলে অতি সোনকালে ডিচিশ্যন মেকিং কৰিব পাৰে, তেনেধৰণৰ কেণ্ডিডেটসকলৰ এইবাৰ চাকৰি হোৱাৰ চান্স আছে। যিহেতু আগতেও কৈছোঁ মই, ইণ্ডিয়ান হিষ্ট্ৰী, আছাম হিষ্ট্ৰী এইবোৰৰ ওপৰত বহুত কুৱেশ্যন নাই। গোটেইবোৰ নিজা কিছুমান সিদ্ধান্ত ল'ব লগা হৈছে যে এইটোৰ এনচাৰ এইটোৱে হ'ব চাগে, সকলোবোৰ ডাউট। গতিকে তেনেস্থলত যিবোৰে উচিত ডিচিশ্যন লৈ এনচাৰবোৰ কৰিব পাৰিছিল সেইসকলৰ চাকৰি হোৱাৰ চান্স আছে। কাট অফ বহুত বেছি হাই নাযায়, কম যাব। আপোনালোকে মই এটা ভিডিঅ' আগবঢ়াইছোঁ, সেইটো চাই ল'ব। তাত এটা অনুমান কৰিব পাৰিব যে কাট অফ ইমানৰ ভিতৰত থাকিব। ধন্যবাদ। সকলোৰে মনৰ আশাবোৰ পূৰণ হোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিলোঁ।